নমস্কাৰ সকলোকে হেজ এ টিউটৰিয়েল ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি কেজুৱেল লিভ আৰু আপোনালোকৰ চেলাৰীৰ এক্সপেক্টেশ্যন ডেটৰ সম্পৰ্কত আলোচনা কৰিম। তাৰমানে আপোনালোকৰ প্ৰথম দৰমহা কেতিয়াকৈ সোমোৱাৰ সম্ভাৱনা আছে সেইখিনিৰ ওপৰতো শ্বেয়াৰ কৰিম। অ'কে, প্ৰথম কথাটো হ'ল কেজুৱেল লিভ, যাক আমি CL বুলি কওঁ। সেইখিনিৰ সম্পৰ্কত বহুত টিচাৰে জানেই, কাৰণ অলৰেডি এনেকুৱা টিচাৰ আছে যে LPত কৰি আছিলে, এবাৰ UPত পাইছে, বা কিছুমান কণ্টেক্সুৱেলত আছিলে, এবাৰ ৰেগুলাৰত জইন কৰিছে। এখেতসকলে জানে। কিন্তু এবাৰ নতুনকৈ যিসকলে ফাৰ্ষ্ট টাইম এজ এ টিচাৰ হিচাপে চাকৰিত জইন কৰিছে, এখেতসকলে হয়তো সেইখিনি জ্ঞাত নহ'বও পাৰে, হয়তো কিছুসংখ্যকে জানিব পাৰে, কিছুসংখ্যকে হয়তো স্পষ্টভাৱে কথাখিনি নাজানিবও পাৰে, যাৰ কাৰণে মোক কমেণ্ট ছেকশ্যনতে হওক বা হোৱাটছআপতে হওক প্ৰায় সোধে। চ' এখেতসকলৰ কাৰণে মই সেইখিনি শ্বেয়াৰ কৰিব বিচাৰিছোঁ। চ' এতিয়া কেজুৱেল লিভ বুলি কওঁতে আমি কেজুৱেল লিভ 1 বছৰত 12টা পাওঁ, আৰু সেই কেজুৱেল লিভটো কিন্তু বহুতে ভাবে যে আমাৰ একাডেমিক ইয়েৰ বা আমাৰ যিটো শিক্ষাবৰ্ষ এইটো তোমাৰ মাৰ্চ এপ্ৰিল মে'ৰ পৰা ষ্টাৰ্ট হয়, তাৰ পৰা কাউণ্ট কৰে বুলি বহুতে ভাবে, কিন্তু তাৰ পৰা কাউণ্ট নকৰে। একচুৱেলি আমাৰ CLটো নতুন বছৰৰ অৰ্থাৎ ইংৰাজী নৱবৰ্ষ মানে তাৰমানে জানুৱাৰীৰ পৰা ডিচেম্বৰ মাহৰ ভিতৰত কাউণ্ট কৰে। এতিয়াতো 26 চন সোমাব, 26 চন সোমোৱাৰ লগে লগে আপুনি যদি জানুৱাৰী মাহত যদি কোনোবা এটা CL লয়, সেই CLটো গোটেই বছৰটোৰ কাৰণে কাউণ্ট কৰিব। বহুতে ভাবিব পাৰে যে যিহেতু জানুৱাৰী মাহটো 2025-26 মানে বৰ্ষৰ এটা শিক্ষাবৰ্ষ হয়, তাতে কাউণ্ট হ'ব বুলি, কিন্তু তেনেকুৱা নহয়। জানুৱাৰী মাহৰ এইখিনি 1 বছৰ কাউণ্ট কৰা হয়। মানে শিক্ষাবৰ্ষটো যদি আমাৰ এপ্ৰিল মে'ৰ পৰা ষ্টাৰ্ট হয়, কিন্তু আমাৰ CLৰ কাউণ্টটো কিহৰ পৰা ষ্টাৰ্ট হয়, তোমাৰ জানুৱাৰীৰ পৰা ষ্টাৰ্ট হয়। চ' আপোনালোকৰ প্ৰব্লেমটো এতিয়া ক'ত, যে চাকৰিত নৱেম্বৰত জইন কৰিছে, বা কিছুমানে তেনেকৈ জইন কৰাৰ কাৰণে এই মাহত মানে ডিচেম্বৰত কেইটা CL ল'ব পাৰে। চ' মইতো এতিয়া সঠিকভাৱে নকওঁ, আপোনালোকে সেই ডিচেম্বৰ মাহত CL কেইটা ল'ব। আপোনালোকে চাকৰিত জইন কৰি যে 12টা CL ল'ব লাগে তেনেকুৱাটো নহয়। আপোনাৰ যদি প্ৰয়োজন হৈছে, যে আপোনাৰ যদি ছাডেনলি ক'তবাই যাবলগীয়া হৈছে, তেতিয়াহ'লে আপোনালোকে লিভ ল'ব পাৰে। মানে মই ক'ম যে আপোনালোকে 3-4টামান ল'ব পাৰে, কিন্তু এই কথাটো গুৰুত্ব দিব লাগিব আপোনালোকৰ হেডমাষ্টৰে বা কি কৰে। এই ডিচেম্বৰ মাহত আপোনালোকক কিমানটা CL ল'ব পাৰে, 3টাতকৈ বেছি CL ল'ব পাৰে নোৱাৰে, এইটো সম্পূৰ্ণৰূপে আপোনালোকৰ হেডমাষ্টৰৰ বা বিদ্যালয় প্ৰধানজনৰ ওপৰত নিৰ্ভৰ হ'ব। চ' আপোনালোকে প্ৰয়োজন সাপেক্ষে ল'ব পাৰে 3-4টা, তাৰ লগত কোনো কথা নাই, ঠিক আছে। আৰু এনেকুৱা হয় যে CL ল'ব লাগে বুলিয়ে ল'ব নালাগে, আৰু আপোনাৰ যদি দৰকাৰ হৈছে বা কেনিবা যাব লগা হৈছে, ইমাৰ্জেঞ্চি কাম আছে, তেতিয়া CL ল'ব লাগে। এনে CLখিনি নষ্ট কৰাতকৈ আমি পিছৰ সময়ত, মানে এই বছৰ নহয় আৰু নতুন বছৰৰ কথাটো কৈছোঁ, নতুন বছৰবিলাকত আপোনালোকে CL এনেই নল'ব, কামত আহিব সময়ত, লাষ্টৰ মানে সেই বছৰ 26 চনৰ লাষ্টৰ পালে যদি আপোনালোকে কোনোবা জেগাত যাবলগীয়া হয় বা 2-3 দিন কণ্টিনিউ যাব লগা হয়, তেতিয়াহ'লে আপোনালোকে ল'ব পাৰে। আৰু কেজুৱেল লিভ ল'লে কোনো ধৰণৰ চেলাৰী ডিডাক্ট নকৰে। অ'কে, এতিয়া ছেকেণ্ড পইণ্টটো হ'ল আপোনালোকৰ চেলাৰী কেতিয়া সোমাব পাৰে। মই চেলাৰীৰ সম্পৰ্কত ইতিমধ্যে কৈয়ে আছোঁ, আকৌ এবাৰ মনত পেলাই দিছোঁ। যিসকল LP স্কুলত নতুনকৈ চাকৰিত জইন কৰিছে, যিসকল গ্ৰেজুৱেট হয়, এখেতসকলৰ এডুকেশ্যন কোৱালিফিকেশ্যন হয়, এখেতসকলৰ গ্ৰেড পে'টো 74 হ'ব, আৰু যিসকল অনলি হায়াৰ ছেকেণ্ডাৰী হয়, এখেতসকলৰ 68 হ'ব। এখেতসকলে মিনিমাম পাৰ মান্থ পাব 33,000 LP টিচাৰসকলে, আৰু যিসকলে UPত চাকৰিত জইন কৰিছে এখেতসকলে 34,000 পাব। আৰু হাইস্কুলত যিসকল গ্ৰেজুৱেট টিচাৰ হয়, এখেতসকলে হেমি স্কুল টিচাৰৰ লগত অথবা আপাৰ প্ৰাইমেৰী টিচাৰৰ লগত একেই হয়, জাষ্ট এখেতসকলে 300 এটা বেছিকৈ পায়। চ' তাক লৈ আক্ষেপ কৰিব নালাগে। আৰু যিহেতু এই পাৰ মান্থ তেনেকুৱাকৈ পাব আপোনালোকৰ, চ' আপোনালোকে এই নৱেম্বৰ মাহৰ কোনটো তাৰিখত জইন কৰিছে, এই তাৰিখৰ পৰাই ডেইলি কিমান হয় আপোনালোকৰ চেলাৰী, 33টো ডিভাইড কৰিব, যে নৱেম্বৰ মাহত ইমান মই কৰিলোঁ, আৰু মই ডিচেম্বৰ মাহত ইমান দিন কৰিম, ইমান চেলাৰী পাম। চ' সেই চেলাৰীটো প্লাছ কৰি যিটো এমাউণ্ট হ'ব, এইটোৱে আপোনালোকৰ একেলগে সোমাব। সেই একেলগে চেলাৰীটো কেতিয়া সোমাব, একেলগে যিহেতু 1.5 মাহৰ চেলাৰী আপোনালোকে পাব, সেইখিনি
আপোনালোকৰ জানুৱাৰী ফাৰ্ষ্ট উইকত দিব এইটো 100% চিয়'ৰ জানুৱাৰী ফাৰ্ষ্ট উইকত দিব বহুতৰ ভি অফিচবিলাকত কৈ আছিলে বোলে ডিচেম্বৰ লাষ্ট উইকত দিব ডিচেম্বৰ লাষ্ট উইকত নিদিয়ে কিন্তু এনেকুৱা হয় যে নতুন বছৰৰ কাৰণে কেতিয়াবা তোমাৰ ডিচেম্বৰ 29 তাৰিখ বা 30 তাৰিখেও দি দিয়ে কিন্তু মই এবাৰ হোপছ কৰা নাই তেনেকুৱা নিদিয়ে এইবাৰ নতুন বছৰৰ অৰ্থাৎ 2026 চনৰ প্ৰথম মাহৰ জানুৱাৰী মাহৰ আপোনাৰ 10 তাৰিখৰ ভিতৰত আপোনালোকৰ চেলাৰী আপোনালোকৰ একাউণ্টত সোমাই যাব চ' সেইখিনি আছিলে বহুত বেছি সুধি আছিলে যে বিহুৰ আগত হ'বনে নাই ডেফিনেটলি আপোনালোকৰ বিহুৰ আগত হ'ব আপোনালোকে চেলাৰীৰ পইচাৰে বিহুৰ একদম ধামাকা পাৰ্টি কৰিব পাৰিব আপোনালোকে যিহেতু বহুত দূৰত কিছুমানে কথা কৰি আছে আপোনালোকে ঘৰত আহি পেলাই খুব ধুনীয়াকৈ এইখিনি পইচাৰে ঘৰত এবাৰ প্ৰথম বিহু মানিব পাৰিব চ' এইখিনি আছিলে থেংক ইউ ছ' মাছ ৱাচিং ফৰ দিছ ভিডিঅ'